নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই মনিষা আহিছো প্ৰথমটো খবৰলৈ ৰূপহীহঁতৰ পূব হিঙিমাৰীৰ ভয়ংকৰ ঘটনা পাৰিবাৰিক কণ্টলৰ ভয়ংকৰ পৰিণতি সম্পৰ্কীয় ভাতৃ চাহজাহানৰ খাপত পেট ফালিল ভাতৃ ভূমি সম্পৰ্কীয় সংঘাতৰ বাবে এই পৰিণতি হোৱাৰ সন্দেহ কৰিছে ৰাইজে মৰাণৰ সমীপৰ খুৱাং আৰক্ষী থানাৰ অন্তৰ্গত গুগুলনি বঙালী গাঁৱত চাঞ্চল্যকৰ ঘটনা মাতৃয়ে কোঠাৰে মৰিয়াই হত্যা কৰিলে নিজৰ পুত্ৰক আহতৰ বুদ্ধেশ্বৰ গগৈক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও আত্মহত্যতে মৃত্যুক সাৱটি লোৱাত ঘৰলৈ লৈ আহে মৃতদেহ আৰু পাৰিবাৰিক কণ্টলৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে একাংশ ৰাইজে মৰাণৰ সমীপৰ খুৱাং আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুলনি বঙালী আহোম গাঁৱত চাঞ্চল্যকৰ ঘটনা মাতৃয়ে কোঠাৰেৰে মৰিয়াই হত্যা কৰিলে নিজ পুত্ৰক মাতৃ কুঞ্জলতা গগৈয়ে পুত্ৰ বুধেশ্বৰ গগৈক কোঠাৰেৰে মূৰত আঘাত কৰে ফলত গুৰুতৰভাৱে আহত হৈ বুধেশ্বৰ গগৈ আহত বুধেশ্বৰ গগৈক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও আত্মহত্যতে মৃত্যুক সাৱটি লোৱাত ঘৰলৈ লৈ আহে মৃতদেহ পাৰিবাৰিক কণ্ট্ৰলৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ঘটনাস্থলীত উপস্থিত হৈছে খুৱাং আৰক্ষী আমাৰ ঘৰৰ ওচৰৰে মানুহ হয় আমাৰ দাই খুৰী হয় তাৰপৰা আমি ভাবিলোঁ আমি ভাত খাব লৈছিলোঁ ভাত খোৱাৰ সময়তে ল'ৰা ছোৱালী মাত শুনিলোঁ কান্দি আছিলে আমি কেলেনো ইমান হুলস্থুল কৰিছে বুলি ওলাই আহিব লওঁতে ঘৰ ওচৰৰ দোকানী এঘৰ আছিলে বোৱাৰীজনীয়ে ক'লে বাইদেউ আহকচোন বোলে ল'ৰাটোক কোঠা মাৰিলে বোলে মাৰিয়ে পেলালে সেনেকৈ বুলি ক'লে সঁচাকৈ আমি দৌৰি গৈছোঁ বাহিৰৰ ৰুমৰ দুৱাৰ চুকতে পৰি আছে ল'ৰাটো আৰু কেইবাঘাপো মাৰিলে কোঠাৰ গোটেইটো সোমোৱাই থৈছে মাথাতে কি নাম আছিলে কুঞ্জলতা গগৈ মাকৰ নাম আৰু ল'ৰাটোৰ নাম বুধেশ্বৰ গগৈ বুধেশ্বৰ কোন কোন আছে সিহঁতৰ পৰিয়াল আছে অলপ আঁতৰে আঁতৰে আছে বুধেশ্বৰৰ কোন কোন আছে ল'ৰা ছোৱালী ল'ৰা এটা ছোৱালী এজনী আৰু ছোৱালীজনী বৰ্তমান ঘৰত নাই মৰণত থাকে প্ৰশাসনক খবৰ দিয়া হ'লনে খবৰ দিয়া হ'ল বুধেশ্বৰ এতিয়া মেডিকেললৈ প্ৰেৰণ কৰা হৈছে নেকি মেডিকেললৈ লৈ গৈছে খুৱাং থানাৰ পৰা এবাৰ দেখাই নিবি তাৰপৰা মেডিকেল নিলে এতিয়া বৰ্তমান মই খবৰটো লোৱা নাই এনেকুৱা কি হৈ আছে শিৱসাগৰত নিৰ্বাচনী নিয়ম ভংগৰ অভিযোগ ৰাইজৰ দলৰ ভোটাৰক আকৰ্ষিত কৰা গুৰুত্বৰ অভিযোগ ৰাইজৰ দলৰ নেতা কৰ্মীৰ শিৱসাগৰত এতিয়া বিজেপি কৰ্মীসকলে ঘৰে ঘৰে বিলাই ফুৰা এখন বিশেষ আবেদন পত্ৰক লৈ সৰ্বত্ৰে চৰ্চা আজি 10 বছৰে ভাৰতবৰ্ষত শাসনত থকা এই যি বিজেপি চৰকাৰ এই বিজেপি চৰকাৰ শেহতীয়াকৈ আমি এটা কথা লক্ষ্য কৰিছোঁ গাঁৱে ভূঞে এখন ফৰ্ম বিলাইছে অৰুণোদয়ৰ নামত কিবা স্কলাৰশ্বিপৰ নামত এনেকুৱা ধৰণৰ সস্তীয়া ৰাজনীতি এই দলটোৱে শেহতীয়াকৈ নিৰ্বাচন জিকাৰ কৌশলত তপন গগৈ এতিয়া পৰাজয়ৰ আশংকাত আচলতে এনেকুৱা ধৰণৰ এখন সস্তীয়া মানে মানুহক ঠগাৰ এখন মানে জৰীপৰ নামত যি অৰুণোদয় জৰীপৰ নামত এখন আমি ফৰ্ম বিলাই থকা দেখিছোঁ এইটো নিৰ্বাচন আয়োগক আমি দৃষ্টিগোচৰ কৰিব খুজিছোঁ আমি উপায়ুক্তৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ অনতিপলমে এই ফৰ্মখন বিলোৱাটো বন্ধ কৰক আৰু আমি ৰাইজৰ দলে এই কথাটো এজন নিন্দা কৰিছোঁ আৰু অতি সোনকালে এই ফৰ্মখন আমি বন্ধ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু নিৰ্বাচন আয়োগক পুনৰবাৰ কৈছোঁ নিৰ্বাচন আয়োগৰ যাতে আমি দৃষ্টিগোচৰ কৰিব খুজিছোঁ এনেকুৱা ধৰণৰ যাতে নিৰ্বাচনী কৌশল
হ'ল আজি 10 বছৰ শাসনত থকা উন্নয়নৰ আজি ঢল বৈ গৈছে বুলি ৰাইজৰ আগত হঠাতে কথাৰ ফুলজাৰি মাৰি থকা আচলতে এনেকুৱা নিৰ্বাচনৰ সময়ত এনেকুৱা ধৰণৰ হস্তিয়া আৰু মানুহক ঠগাৰ যি মানে ৰাজনীতি কৰিব খুজিছে ফৰ্ম বিলাই ঘৰে ঘৰে ফৰ্ম বিলাই তেখেত দলীয় কৰ্মীসকলক ফৰ্ম যোগেদি ফৰ্ম বিলাই যিটো হস্তিয়া অৰুণোদয় আঁচনিৰ নামত যিটো এই মুহূৰ্তত কেতিয়া আপুনি সকলোৱে জানো অৰুণোদয় আঁচনি কেতিয়াও দিব নোৱাৰে ইয়াত আমাৰ বিধায়কৰ এটা গুৰুত্বপূৰ্ণ ৰোল থাকে বা ভূমিকা থাকে তাৰ পাছতো যে এই ফৰ্মবোৰ কি কাৰণে বিলাই আছে আৰু এখন নিৰ্বাচনী আয়োগ আমি দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ আৰু অনতিপলমে আমি ৰাইজলৈ অনুৰোধ জনাইছোঁ যে এই ফৰ্মবোৰ বিলোৱাৰ কাৰ্যত নিৰ্বাচনী আয়োগৰ হস্তক্ষেপ কৰিব লাগে আমি অনুধাৱন কৰিছোঁ যে ইয়াৰ বিধি উলংঘা হৈছে নিৰ্বাচনী বিধি উলংঘা হৈছে ধন্যবাদ তাকে ইতিমধ্যে নিৰ্বাচনৰ সকলো দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে যোৰহাট লোকসভা সমষ্টিত আমি দেখিছোঁ বিজেপি দলে ভোটাৰক প্ৰলোভিত কৰিব বিচাৰিছে বিভিন্ন বুথ কমিটিবিলাক গাঁৱে গাঁৱে তেওঁলোকে বিভিন্ন বুথ কমিটিৰ বিজেপিৰ বুথ কমিটিৰ মানুহে গৈ পেলাই আমাৰ মহিলাসকলক গাঁৱৰ মহিলাসকলক প্ৰলোভিত কৰিব খুজিছে ভোটাৰক তেওঁলোকে অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে এই চেগতে মই নিৰ্বাচন আয়োগক মই আহ্বান জনাইছোঁ আপোনালোকে অতি শীঘ্ৰে এই ক্ষেত্ৰত তদন্ত কৰক আৰু বিজেপিয়ে যি ধৰণে নিৰ্বাচনৰ নীতি নিয়ম উলংঘা কৰিছে তাৰ বাবে তেওঁলোকক দায়ী কৰক কাৰণ কি নিৰ্বাচনী বৈতৰণি যেনে তেনে পাৰ হ'বলৈ বিজেপি এবাৰ যেনে তেনে পাৰ হ'বলৈ তেওঁলোকে এই প্ৰক্ৰিয়াবিলাক হাতত লৈছে আৰু অনাগত দিনত তেওঁলোকে টকা পইচাৰে ৰাজনীতি কৰিব বিচাৰিছে মানুহক টকা পইচাৰে কিনিব খুজিছে মই আহ্বান জনাইছোঁ শিৱসাগৰবাসী ৰাইজক যোৰহাট লোকসভাবাসী ৰাইজক অসমৰ ৰাইজক আহ্বান জনাইছোঁ বিজেপিৰ প্ৰলোভনত যাতে ভোট নিদিয়ে কাৰণ এতিয়া অৰুণোদয় চেপ্টাৰ শেষ কোনেও অৰুণোদয় আঁচনি দিব নোৱাৰে ইলেকশ্যনৰ পিছতো দিব নোৱাৰে গতিকে সাৱধান ৰাইজ আৰু কাৰো অৰুণোদয় আঁচনি কাটিব নোৱাৰে বিজেপিয়ে এতিয়া গাঁৱে গাঁৱে প্ৰচাৰ চলাইছে আৰু আমাৰ লাখটকীয়া বাইদেউসকলক আমি আহ্বান জনাইছোঁ আপোনালোকে অন্ধভাৱে বিজেপিক সমৰ্থন নকৰিব কাৰণ কি জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি শাসনৰ গাদী লোৱা বিজেপিয়ে অসমীয়া জাতিক নিষেধ কৰিবলৈ ওলাইছে এতিয়া আপোনালোকক লাখটকীয়া বাইদেউ বনাব বিচাৰিছে অথচ এখন অৰুণোদয় আঁচনিখনৰ দাম কিমান 1200-1250 টকা অসমীয়া মানুহ এগৰাকী অসমীয়া মহিলাক তেওঁলোকে 1200-1250 টকাত তেওঁলোকে দাম নিৰ্ধাৰণ কৰিছে অৰুণোদয় আঁচনিৰ নামত আৰু এতিয়া লাজ্জৰ কথা ধিক্কাৰ বিজেপি চৰকাৰ ধিক্কাৰ হিমন্ত বিশ্ব শৰ্মা তোমালোকে অসমীয়া মহিলাৰ দাম 1200-1250 কৰিছা এখন অৰুণোদয় আঁচনি কৰিছা তাতকে লজ্জাৰ কথা নাই জাতি শেষ কৰিছা তোমালোকে আমাৰ যিটো ঐতিহ্যপূৰ্ণ আমি অসমীয়া জাতি আছিলে এটা সময়ত যিটো এতিয়া আমাক নিঃশেষ কৰাৰ পথত গতিকে আমি আহ্বান জনাইছোঁ ইলেকশ্যন কমিশ্যনকো আমি আহ্বান জনাইছোঁ তদন্ত কৰক আৰু গাঁৱে গাঁৱে বিজেপিয়ে এই প্ৰচাৰটো বন্ধ কৰাৰ ব্যৱস্থা কৰক ইতিমধ্যে আপোনালোকে গম পাইছে যে নিৰ্বাচনী আয়োগে লোকসভা নিৰ্বাচন ঘোষণা কৰিছে আৰু ইতিমধ্যে কোৰ্ট অফ কণ্ডাক্ট লাগি আছে কোৰ্ট অফ কণ্ডাক্ট লগাৰ পিছতো বৰ্তমান শাসনাধীষ্ঠ বিজেপি দলে ভুৱা অৰুণোদয় ফৰ্ম লৈ গাঁৱে গাঁৱে তেওঁলোকৰ বিজেপি কৰ্মীসকলক নমাই দিছে তেওঁলোকে ভয় খাইছে যে এইবাৰ তেওঁলোকে যদি মানুহক প্ৰলোভন দি ভোট ল'ব নোৱাৰে তেওঁলোকে যোৰহাট লোকসভা সমষ্টিত জিকিব নোৱাৰে সেইবাবে তেওঁলোকৰ কৰ্মীসকলক ভুৱা অৰুণোদয় 3 ফৰ্ম দি ইতিমধ্যে আপোনালোকে দেখা পাইছে কেইবাটাও ভিডিঅ' ওলাইছে ফৰ্ম ওলাইছে এই ফৰ্মবোৰ দি ৰাতি তেওঁলোকৰ গুণ্ডা বাহিনী মেলি দিছে গাঁৱত আৰু গাঁৱত মেলি দি ঘৰে ঘৰে ভুৱা প্ৰচাৰ দি পেলাই অৰুণোদয়ৰ নামত মানুহক ঠগ প্ৰবঞ্চনা কৰিছে আমি ৰাইজৰ দলে অনুৰোধ জনাইছোঁ যাতে নিৰ্বাচন আয়োগে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ অতি শীঘ্ৰে যাতে তদন্ত কৰে আজি শিৱসাগৰ সমষ্টি প্ৰত্যেকটো বুথতে প্ৰত্যেকটো পঞ্চায়ততে তেওঁলোকৰ ভুৱা কৰ্মী গৈ পেলাই বিজেপি কৰ্মীসকলে গৈ পেলাই ভুৱা অৰুণোদয় পত্ৰ প্ৰমাণ কৰিছে মানুহক প্ৰলোভিত কৰিছে যিহেতু আপোনালোকে জানে যে কোৰ্ট অফ কণ্ডাক্ট যেতিয়া লাগি থাকে তেতিয়া কোনো দলে তেনেধৰণৰ ভুৱা প্ৰচাৰ কৰিব নোৱাৰে কাৰোবাক কিবা বস্তু তেনেকৈ দিম বুলি ফৰ্ম চহী কৰাব নোৱাৰে কিন্তু আমাৰ হাতত প্ৰমাণ আছে আমি অভিযোগ দিছোঁ তাৰ পিছতো নাজানো কিহৰ বাবে নিৰ্বাচনী আয়োগ নিমাত হৈ আছে এই বিজেপি চৰকাৰে এই গণতান্ত্ৰিকভাৱে নিৰ্বাচন হ'বলৈ দিয়া নাই তেওঁলোকে অকল ধন বল বাহুবলৰ চেষ্টাত তেওঁলোকে নিৰ্বাচন খেলিব বিচাৰিছে ৰাইজক প্ৰলোভিত কৰি তেওঁলোকে ভোট আদায় কৰিবলৈ বিচাৰিছে
পুনৰ ৰাজ্যত চোৰাং কাঠৰ ৰমৰমীয়া বেহা কাকি আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰা হৈছে আৰু দীৰ্ঘদিনৰ পৰা অঞ্চলটোত ব্যৱসায় চলাই গৈছিল চোৰাং কাঠৰ ৰমৰমীয়া বেহা আৰু বৰ্তমান আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে চক্ৰটো এই মুহূৰ্তত পুনৰবাৰ জনাইছোঁ এটা চাঞ্চল্যকৰ খবৰ পুনৰ ৰাজ্যত চোৰাং কাঠৰ ৰমৰমীয়া বেহা আৰু কাকি আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰা হৈছে দীৰ্ঘদিনৰে পৰা অঞ্চলটোত ব্যৱসায়ীয়ে চলাই গৈছিল চোৰাং কাঠৰ বেহা আৰু বৰ্তমান আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে চক্ৰটো পুনৰবাৰ জনাইছোঁ পুনৰ ৰাজ্যত চোৰাং কাঠৰ ৰমৰমীয়া বেহা আৰু আৰক্ষীৰ নিশ্চিদ্ৰ তালাচীৰ মাজতো কিন্তু এতিয়া অব্যাহত আছে এইদৰে চোৰাং কাঠৰ ৰমৰমীয়া বেহাৰ বিভিন্ন সময়ত প্ৰতিবেদন আহে বা বিভিন্ন সময়ত আমি এইদৰে খবৰ প্ৰকাশ কৰোঁ ৰাজ্যৰ বিভিন্ন স্থানত এইদৰে অবৈধভাৱে চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলি আছে বা সৰবৰাহকাৰীৰো সৰবৰাহ অব্যাহত আছে কিন্তু এইবাৰো ব্যতিক্ৰম নহয় খবৰ আহিছে কাকিৰ পৰা পুনৰ ৰাজ্যত চোৰাং কাঠৰ ৰমৰমীয়া বেহা আৰু এইবাৰ কাকি আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰা হৈছে আৰু দীৰ্ঘদিনৰে পৰা অঞ্চলটোত ব্যৱসায়ীয়ে চলাই গৈছিল চোৰাং কাঠৰ বেহা কিন্তু বৰ্তমান আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে এই কাঠৰ বৃহৎ চক্ৰটো যোৱা নিশা প্ৰায় 8:30 বজাত নাজিৰা বিধানসভা সমষ্টিৰ নপাম বাৰুৱতীত পঞ্চায়তৰ মিছাজান পাছালিত সংঘটিত হৈছে কংগ্ৰেছ দলৰ পোষ্টাৰ ফালি পেলোৱাৰ ঘটনা হঠাৎ এখন বলেৰো বাহন আহি এখন দোকানৰ সন্মুখত লাগি থকা এখন পোষ্টাৰ ফালি পেলাই এটা দলে লগতে কংগ্ৰেছ দলৰ এখন পতাকাও খুলি পেলাই সেই দলটোৱে এনে কাৰ্য কৰা দেখি স্থানীয় বহু লোক আহি দলটোক বাধা প্ৰদান কৰে আৰু দলটোৰ লগতে দলটোৰ বাহনখনক আবদ্ধ কৰি ৰাখে নিশা প্ৰায় 8:30 বজাত নাজিৰা বিধানসভা সমষ্টিৰ নাপাম বাৰুৱতী পঞ্চায়তৰ মিছাজান পাঁচআলিত সংঘটিত হৈছে কংগ্ৰেছ দলৰ পোষ্টাৰ ফালি পেলোৱাৰ ঘটনা হঠাৎ এখন বলেৰো বাহন আহি এখন দোকানৰ সন্মুখত লাগি থকা এখন পোষ্টাৰ ফালি পেলাই এটা দলে লগতে কংগ্ৰেছ দলৰ এখন পতাকাও খুলি পেলাই উক্ত দলটোৱে এনে কাৰ্য কৰা দেখি স্থানীয় বহু লোক আহি দলটোক বাধা প্ৰদান কৰে আৰু দলটোৰ লগতে দলটোৰ বাহনখনো আবদ্ধ কৰি ৰাখে অৱশেষত জানিব পৰা যায় যে উক্ত দলটি নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰক্ষেপ কৰা এটা দল বহু সময় উক্ত স্থানত উক্ত দলটি আৰু স্থানীয় ৰাইজৰ মাজত বাক বিতৰ্ক হোৱাৰ ফলত পৰিস্থিতি সাপেক্ষে উক্ত স্থানত দণ্ডাধীশ চক্ৰ আৰক্ষী বিষয়াৰ লগতে গেলেকী আৰু নামতি আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য আছে শুনোৱা হওক আমাৰ এই বিশেষ প্ৰতিবেদনত 9:20 মানত ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুল সুবহান সৰকাৰ মোক লগ পাবলৈ আহিছিলে আৰু আমি কিছুমান ব্যক্তিৰ লগত এটা বৈঠকৰ আহ্বান কৰিছিলোঁ 9:30 বজাত তেনেকুৱা সময়তে আমাৰ মিছাজানৰ ৰমজান আলীয়ে মোক ফোন কৰিলে যে তেখেতে এতিয়া ঘৰৰ পৰা আঁতৰি আছে কাৰণ তেখেতৰ যিটো ঘৰ এই ঘৰৰ সন্মুখত তেখেতৰ দোকান আছে দোকানত ইলেকশ্যন কমিশ্যনৰ মানুহ আহি তেখেত আমাৰ কংগ্ৰেছ দলৰ পোষ্টাৰ ফালিছে আৰু এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে মই এইখিনি কথা শুনি এতিয়া ৰাতি আহি গ'লোঁ আহি পেলাই মই গোটেইটো চালোঁ যে দেখিলোঁ যে কোনো চৰকাৰী দোকান নহয় চৰকাৰী গৃহ নহয় চৰকাৰী ৱাল নহয় তেওঁ নিজৰ স্বইচ্ছাৰে কংগ্ৰেছৰ সদস্য হিচাপে নিজৰ দলৰ নেতা ৰাহুল গান্ধীৰ ফটো গৌৰৱ গগৈৰ ফটো আমাৰ দলৰ পতাকা এইবিলাক তেখেতৰ নিজৰ ভাড়াঘৰত লগাইছে আৰু পুলিচে কোনো কাৰণ নোহোৱাকৈ ইলেকশ্যন কমিশ্যনৰ মানুহ লগত লৈ আহি এইবিলাক ফালি দিছে কথাখিনি ইয়াৰ উত্তেজনাৰ সৃষ্টি কৰিলে মই সেই গতিকে আহিলোঁ আৰু মই উপায়ুক্তৰ লগত কথা পাতিছোঁ উপায়ুক্তই কৈছে যে ৰিটেন পাৰ্মিশ্যন লাগে মোৰ মতে আমি এতিয়ালৈকে ইমান নিৰ্বাচন খেলিছোঁ ক'তো এনেকুৱা কাৰো এনেকুৱা পাৰ্মিশ্যন লোৱাৰ কথা নাই কিন্তু আমি মৌখিকভাৱে পাৰ্মিশ্যন লওঁ আমি সুধো আপোনাৰ ঘৰত পোষ্টাৰখন লগালে বেয়া পাব নেকি আপোনাৰ ঘৰত ৱালত ফ্লেগখন লগালে বেয়া পাব নেকি যদি ঘৰৰ মালিকে আমাক ফ্লেগ লগাবলৈ দিয়ে পোষ্টাৰ লগাবলৈ আমি লগাওঁ আৰু তাত আৰু কোনো আপত্তি নকৰে যদি
পুলিচক কমপ্লেইন কৰে বা ইলেকশ্যন কমিশ্যনক যে মোক নুসুধাকৈ মোৰ ঘৰত লগাইছে কিবা মোক কাজিয়া কৰিছে জবৰদস্তি লগাই থৈ গৈছে তেতিয়াহ'লে পুলিচে আহিব পাৰে ইলেকশ্যন কমিশ্যন আহিব পাৰে কিন্তু যেতিয়া ইচ্ছা অনুসৰি কৰিছে এইটোতো আমাৰ দেশততো এটা স্বাধীনতা আছে নিজৰ কি ভাল পায় কি বেয়া পোৱা সেইখিনি প্ৰকাশ কৰাৰ এতিয়া তেওঁ কংগ্ৰেছ দলক ভাল পায় গতিকে এইটো গণতান্ত্ৰিক দেশততো দুটা দল থাকিবই বিৰোধী আৰু শাসক তেওঁ এতিয়া বৰ্তমান বিৰোধী দলক ভাল পাই আছে ইয়াত আৰু পুলিচে বাধা দিব লগা নাই ইলেকশ্যন কমিশ্যনে বাধা দিব নাই নিৰ্বাচনততো যুঁজেই হ'ব সেই গতিকে এইখিনি বস্তুত বেছি বাড়াবাড়ি হৈছে আৰু সেই গতিকে মই এতিয়া আহি পেলাই ইয়াতে গোটেই ৰাইজক সুধিছোঁ প্ৰশাসনকো সুধিছোঁ প্ৰশাসনে কৈছে যে অনুমতি ল'ব লাগে যদি কিবা স্থানীয় ল আছে লোকেল ল আছে য'ত মানে এনেকুৱা নিয়ম আছে যে ঘৰত লগোৱা কিবা লগোৱা বাধা কিন্তু আমাৰ অসমত এনেকুৱা কোনো লোকেল ল নাই যে আপুনি নিজৰ ঘৰৰ আগত কিবা লগাব নোৱাৰিব বুলি যেতিয়া নোৱাৰিব বুলি নাই এতিয়া নিজৰ ইচ্ছামতে লগাব পাৰে বুলিয়ে আইনটো আছে তেতিয়াহ'লে ইয়াত আকৌ পাৰ্মিশ্যনৰ কথাই নাহে সেই গতিকে মই ভাবোঁ যে এইখিনি অলপ বেছি হৈছে এইটো আমি চাওঁ কি কৰিব লাগে নিশ্চিতভাৱে এৰিয়াটো পৰে মই যিটো গম পালোঁ গেলেকী থানাৰ আণ্ডাৰত গেলেকী থানাৰ আৰক্ষীও আহিছে আৰু এই অঞ্চলটো নপৰে নামতি থানাত কিন্তু নামতি থানাৰ আৰক্ষী আহিছে আৰু ইয়াতে বোলে সেই দোকানখনত ভিডিঅ' ফুটেজ আছে দোকানৰ কাৰণ চৰকাৰে নিয়ম কৰিছিলে যে কেমেৰা লগাব লাগে এতিয়া সেই কেমেৰা চাই দোকানতো অহা গ্ৰাহক ঘটনাটো হুলস্থুল শুনি অহা যিবিলাক মানুহ ওচৰৰ স্থানীয় মানুহ তেওঁলোক সকলোৰে নাম লিখি আছে 25জন 30জন এতিয়া গোটেই মানুহখিনি আতংকিত হৈছে তেওঁলোকে ভাবিছে তেওঁলোকৰ নাম লিখি লৈছে নামতি থানাই আৰু নামতি থানাই তেওঁলোকক হেৰাছমেণ্ট কৰিব নেকি এতিয়া এইটোতো উচিত নহয় যদি এনেকুৱা কৰে মই আকৌ ব্যৱস্থাৰ কাৰণে DGP ইলেকশ্যন কমিশ্যনক মই কথাটো পাতিব লাগিব কাৰণ এনেকৈ তেওঁলোকে ভুল কৰিব আৰু ৰাস্তাৰ মানুহক যে ধৰি পেলাই এইখিনিতে লৈছোঁ সৰ্ব বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পিছত উলটি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ অসমীয়াৰ বুকুৰ আপোন ৰঙালী বিহুটিচোন পালেহি সেয়েহে শিপিনীৰ হিয়া 7খন 8খন বিহুটিত আপোনজনক দিবলৈ তাঁতত জোৰা হেঁপাহৰ বিহুৱানখনি কাটিব লাগিব এইকেইদিনতে কাৰণ এয়াই যে পৰম্পৰা গাঁৱে গাঁৱে এতিয়া মাকুৰ ৰজন জনোৱা শব্দ অভয়াপুৰী শিঙিমাৰী গাঁওখনো ইয়াৰ বিপৰীত হয় গাঁৱে গাঁৱে এতিয়া মাকুৰ ৰজন জনোৱা শব্দ অভয়াপুৰীৰ শিঙিমাৰী গাঁওখনো ইয়াৰ বিপৰীত নহয় যুৱতী বোৱাৰী সকলো ব্যস্ত হৈ পৰিছে তাঁতত লগোৱা বিহুৱানৰ দিশ আৰু বাণীৰ জোখত ৰাতি এপৰলৈ তাঁতৰ খটখট শব্দই মুখৰিত কৰি ৰাখিছে গাঁওখন দিনজোৰা শ্ৰমেও কাঢ়ি নিব পৰা নাই শিপিনীৰ মুখৰ হাঁহি চেনাইলৈ বুলি এফাকি বিহু আউৰাই আপোন বনে বৈছে বিহুৱানখনি এয়াই এতিয়া অসমীয়া গাঁৱৰ চিৰ পৰিচিত দৃশ্য সকলোতে আনন্দমুখৰ পৰিৱেশ বিহুৰ প্ৰস্তুতিৰ বুজ ল'বলৈ যোৱা সাংবাদিকৰ সন্মুখত শিঙিমাৰী গাঁৱৰ যুৱতীসকলে বিহু নাম এফাকি গাই এপাক নাচিও দেখুৱাইছে যেন বিহুৰ পূৰ্বে চেনাইৰ সৈতে কৰা আনন্দৰ এয়া আখৰ আহে
ফুলিছে ভেবেলি ঐ লতা এইবাৰ বিহুতে চেনাই ধন আহিবই শুনি ছিঙিলে সূতা ঐ তাঁতৰ মানে আমি ফাগুন মাহৰ পৰা আৰম্ভ কৰি চ'ত মাহখান আমি গোটেই গামোচা বোৱাত আমি ব্যস্ত থাকোঁ সূতা ল'ব লাগে ববিনত তাৰপিছত সূতা বাতি কাঢ়িব লাগে বাতি কাঢ়াৰ পিছত বিহুৱানখন লগোৱাৰ পিছত ফুল বাচিব লাগে ফুল বাচাৰ পাছত আমাৰ যিবিলাক ঘৰৰ আমাৰ এই পিতা মাতা গোটেই সৰু মানে হেৰিগিলাখনক চবকে আমি গামোচা দিয়া হয় আৰু এই নতুন বছৰত আৰু এইখানত আমি যদি আমি এই গামোচাখন নওঁ এইখানে আমাৰ ৰক্ষা কৱচ বুলি আমি মানে হেৰি কৰি লৈছোঁ আৰু কাৰণ যিহেতু আমি বহাগ বিহুত প্ৰত্যেকবাৰে আমি নতুনকৈ বিহুৱানখন দিবই লাগিব আৰু এই বিহুৰ কাৰণে সেইকাৰণে আমি বহুত মানে এইকেইদিন বহুত ব্যস্ত হৈ থাকোঁ বিহু তাৰপিছত আৰু সেইখিনি বিহু অহাৰ পিছত আৰু বিহুথলীত যামেই শিঙিমাৰি পুৱাৰীৰ পৰা মহানগৰীকে ধৰি অসমৰ কেইবাখনো জিলাত বৰষুণ অসমত আকৌ বতৰে ল'ব কালৰূপ পূৰ্বতকৈ ভয়াৱহ ৰূপত আহি আছে ধুমুহা বজ্ৰপাত আৰু বৰষুণ মহানগৰীকে ধৰি কেইবাখনো জিলালৈ জাৰি কৰা হৈছে সতৰ্কবাণী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী আৰু কোন কোন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এমাহৰ পৰিৱৰ্তে এতিয়াৰে পৰা গৰম বন্ধ বৃদ্ধি কৰা হৈছে 51 দিনলৈ এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষা বিভাগে 51 দিনলৈ বৃদ্ধি কৰিছে গৰমৰ বন্ধ আৰু কেতিয়াৰে পৰা আৰম্ভ হ'ব গৰম বন্ধ গ্ৰীষ্ম বন্ধ 51 দিনলৈ বৃদ্ধি ঘোষণা হ'ল শিক্ষা বিভাগৰ গৰম বন্ধৰ দিন উৎকট গৰমৰ বাবে বৃদ্ধি কৰা হৈছে গ্ৰীষ্ম বন্ধ এমাহৰ পৰিৱৰ্তে 51 দিনলৈ বৃদ্ধি হ'ল গ্ৰীষ্ম বন্ধ 11 মে'ৰ পৰা 30 জুনলৈ হ'ব এইবাৰৰ গ্ৰীষ্ম বন্ধ অধিক গৰমৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজধানী চহৰ দিল্লীত শিক্ষা বিভাগৰ গ্ৰীষ্ম বন্ধৰ ক্ষেত্ৰত এই সিদ্ধান্ত
ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সুন্দৰ পদক্ষেপ হোলীৰ পিছৰ পৰা দিল্লীত যেহেতু বৃদ্ধি পাইছে উৎকট গৰমৰ পুনৰ জনাইছো এমাহৰ পৰিৱৰ্তে এতিয়াৰে পৰা গৰম বন্ধ দিন বৃদ্ধি কৰা হৈছে 51 দিনলৈ এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষা বিভাগে 51 দিনলৈ বৃদ্ধি কৰিছে গৰম বন্ধৰ দিন উৎকট গৰমৰ বাবে বৃদ্ধি কৰা হৈছে গ্ৰীষ্ম বন্ধৰ দিন আৰু এমাহৰ পৰিৱৰ্তে 51 দিনলৈ বৃদ্ধি হ'ল গ্ৰীষ্ম বন্ধ 11 মে'ৰ পৰা 30 জুনলৈ হ'ব এইবাৰৰ গ্ৰীষ্ম বন্ধ এক অধিক গৰমৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে ৰাজধানী চহৰ দিল্লীত শিক্ষা বিভাগৰ গ্ৰীষ্ম বন্ধৰ ক্ষেত্ৰত এই সিদ্ধান্ত যাতে ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে দিল্লীৰ শিক্ষা বিভাগে হোলীৰ পিছৰ পৰা দিল্লীত যেহেতু বৃদ্ধি পাইছে উৎকট গৰমৰ তাৰ পাছতে ৰাজধানী চহৰ দিল্লীত শিক্ষা বিভাগৰ গ্ৰীষ্ম বন্ধৰ ক্ষেত্ৰত এই সিদ্ধান্ত চৰকাৰী কৰ্মচাৰীৰ দৰমহাক লৈ ডাঙৰ খবৰ ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন গাইডলাইন নিৰ্দিষ্ট সময়ত লাভ কৰিব কৰ্মচাৰীয়ে দৰমহা সকলো বিভাগকে মাৰ্চ মাহৰ দৰমহাৰ সময়তে আদায় দিবলৈ নিৰ্দেশ চৰকাৰী কৰ্মচাৰীৰ দৰমহাক লৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন গাইডলাইন নিৰ্দিষ্ট সময়ত লাভ কৰিব কৰ্মচাৰীৰ দৰমহা আৰু সকলো বিভাগকে মাৰ্চ মাহৰ দৰমহা সময়মতে আদায় দিবলৈ নিৰ্দেশ 16 লাখ চৰকাৰী কৰ্মচাৰীৰ দৰমহা সন্দৰ্ভত এই মুহূৰ্তত এটা ডাঙৰ সিদ্ধান্ত চৰকাৰৰ সকলো বিভাগকে কৰ্মচাৰীৰ মাৰ্চৰ দৰমহা দিবলৈ নিৰ্দেশ আৰু বিত্ত বৰ্ষৰ অন্তিমটো মাহ মাৰ্চ মাহৰ দৰমহা এপ্ৰিল মাহত সময়মতে প্ৰদান কৰিবলৈ নিৰ্দেশ চৰকাৰৰ শনিবাৰে বিত্ত বিভাগে ইয়াৰ বাবে আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে আৰু উত্তৰ প্ৰদেশ চৰকাৰে কৰ্মচাৰীৰ সকাহৰ বাবে জাৰি কৰিছে এই নিৰ্দেশনা পুনৰবাৰ জনাইছো চৰকাৰী কৰ্মচাৰীৰ দৰমহাক লৈ মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন গাইডলাইন আৰু নিৰ্দিষ্ট সময়মতে চৰকাৰী কৰ্মচাৰীৰ দৰমহা আদায় কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে আৰু সকলো বিভাগকে মাৰ্চ মাহৰ দৰমহা সময়মতে আদায় দিবলৈ নিৰ্দেশ আৰু ৰাজ্যৰ 16 লাখ চৰকাৰী কৰ্মচাৰীৰ দৰমহা সন্দৰ্ভত এই মুহূৰ্তত এটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ আৰু চৰকাৰী সেক্টৰ বা চৰকাৰী কৰ্মচাৰীৰ প্ৰতিটো বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ মাৰ্চ মাহৰ দৰমহা দিবলৈ নিৰ্দেশ দিছে আৰু বিত্তীয় বৰ্ষটোৰ অন্তিমটো মাহ মাৰ্চ মাহৰ দৰমহা এপ্ৰিল মাহত সময়মতে প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে অৰ্থাৎ যি সময়ত পূৰ্বতে দৰমহা দিয়া হৈছিল বা দৰমহা প্ৰদান কৰিছিল ঠিক সেইদৰেই পূৰ্বৰ সময়মতে বা সেই সময়মতে এতিয়া এপ্ৰিল মাহতো দৰমহা প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে আৰু শনিবাৰে বিত্ত বিভাগে ইয়াৰ বাবে এক আনুষ্ঠানিক নিৰ্দেশনাও জাৰি কৰিছে আৰু উত্তৰ প্ৰদেশ চৰকাৰে কৰ্মচাৰীৰ সকাহৰ বাবে জাৰি কৰিছে এই নিৰ্দেশনা মানকাছৰত ভূমিকেন্দ্ৰিক সংঘাতৰ চৰম পৰিণতি দক্ষিণ শালমৰা মানকাছৰ জিলাৰ মানকাছৰ আৰক্ষী থানাৰ অন্তৰ্গত চেংগ্ৰোচৰত ভূমিকেন্দ্ৰিক সংঘাতত এগৰাকী মহিলাৰ কৰুণ মৃত্যু ঘটিছে আৰু মৃত মহিলাগৰাকীৰ নাম ফুলমালা খাতুন বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত মানকাছাৰ আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ভূমিকেন্দ্ৰিক সংঘাত এইবাৰ মানকাছৰ এটা ভয়ানক খবৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ ভূমিকেন্দ্ৰিক সংঘাতৰ চৰম পৰিণতি দক্ষিণ শালমৰা মানকাছৰ জিলাৰ মানকাছৰ আৰক্ষী থানাৰ অন্তৰ্গত চেংগোৰচৰত ভূমিকেন্দ্ৰিক সংঘাতত এগৰাকী মহিলাৰ কৰুণ মৃত্যু হোৱা মহিলাগৰাকীৰ নাম ফুলমালা খাতুন বুলি জানিব পৰা গৈছে ঘটনাস্থলীত মানকাছৰ আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ধুবুৰীলৈ প্ৰেৰণ কৰে এতিয়ালৈ খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনে ভাৰত 24 ধন্যবাদ